নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা ধাৰ লৈ যেন হেপাহ পলোৱা নাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰৰ ইতিমধ্যে ধাৰ লৈ ৰেকৰ্ড গঢ়িছে চৰকাৰে আৰু এইবাৰ আকৌ 1000 কোটি টকাৰ ধাৰ লবলৈ ওলাইছে এই চৰকাৰখনে ধাৰ লৈ যেন হেপাহ পলোৱা নাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই বিজেপি চৰকাৰখনৰ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো পুনৰ 1000 কোটি টকাৰ ধাৰ লব হিমন্ত চৰকাৰে 23 জুলাইত 1000 কোটি টকাৰ ধাৰ লব হিমন্ত চৰকাৰে ৰাজকোষৰ তলিউদং ডেম কেয়াৰ চৰকাৰ যধে মধে ধন খৰচ কৰি বিপদত হিমন্ত চৰকাৰ অতি ভয়ানক দিশত অসমৰ অৰ্থনীতি পেটুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত চৰকাৰ ৰাজ্য চলাবলৈ টকা নাই হিমন্ত চৰকাৰৰ চৰকাৰী কৰ্মচাৰী হিতাধিকাৰীক দিবলৈ টকা নাই হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ এফালে আঁচনিৰ ঘোষণা হিতাধিকাৰী সৃষ্টি আনফালে ধাৰৰ উপৰি ধাৰ লৈছে হিমন্ত চৰকাৰে প্ৰতিমাহে ধাৰ লৈ দেউলীয়া অৱস্থাৰ সৃষ্টি হৈছে হিমন্ত চৰকাৰৰ যাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত চৰকাৰ হিতাধিকাৰী আঁচনি যিমানে বৃদ্ধি পাইছে সিমানে সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ প্ৰতিমাহে 1500-2000 কোটিকৈ ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিমন্ত চৰকাৰে এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰৰ বোজা যি আঁচনিত নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো ধৰণৰ অৰিহণা হে আঁচনি চৰকাৰে খৰচ কৰিছে কোটি কোটি টকা ইফালে ধাৰৰ বোজা লৈ মুখত ডাঙৰ কথা হিমন্ত চৰকাৰৰ যাহক হিমন্ত চৰকাৰে পুনৰ ধাৰ লবলৈ ওলোৱা কাৰ্যক সহজে মানি লোৱা নাই ৰাজ্যৰ দল সংগঠনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই থকা হৰকা কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শুনোৱা হওক কি কৈছে বিদ্যুৎ শইকীয়াই হয় আমি ইতিমধ্যে খবৰ লাভ কৰিছো যে অসম চৰকাৰে পুনৰ 1000 কোটি টকা ধাৰ লবৰ কাৰণে আগবাঢ়িছে আৰু আমি ইয়াৰ সিদ্ধান্তৰ যেটো কপিটো লাভ কৰিছো বিভিন্ন প্ৰকাৰে তেওঁলোকে কবলে বিচাৰিলেও কিন্তু মূল কথাটো হৈছে যে অসম চৰকাৰে ধাৰ লব বিচাৰিছে পুনৰ 1000 কোটি টকা আৰু তথ্য অনুসৰি আজিৰ দিনটোত অসম চৰকাৰৰ ধাৰ হৈছে 1,80,000 কোটি টকা এবাৰ অসমৰ ৰাইজে কল্পনা কৰক যে আমাৰ অসমখন এতিয়া 1,80,000 কোটি টকা ধাৰত ডুব গৈ আছে আৰু এই বিষয়টো অনুধাৱন কৰিবৰ কাৰণে কোনো বিশেষজ্ঞ হ'ব নালাগে অৰ্থনীতিবিদ হ'ব নালাগে আমি সাধাৰণভাৱে আমাৰ গ্ৰামাঞ্চলত বা আমি অঞ্চলবিলাকত দেখিছো যিবিলাক পৰিয়ালে যিবিলাক মানুহে আসলতে কোনো ধৰণৰ উপাৰ্জনমুখী কাম-কাজ নকৰি খেতি নকৰি নিজাকৈ ব্যৱসায় নকৰি বা নিজাকৈ কোনো সৰু সুৰা উদ্যোগ স্থাপন কৰাই হোক বা কোনো ধৰণৰ উপাৰ্জনৰ এটা পথ সৃষ্টি নকৰি কেৱল বেংকৰ পৰা বিভিন্ন মাইক্ৰ ফাইনেন্স বা বিভিন্ন বেংকৰ পৰা বিভিন্ন ব্যক্তিৰ পৰা ধাৰ লৈ যেতিয়া পৰিয়ালটোত গাড়ী কিনে বিয়া পাতে বা বিভিন্ন ধৰণে লাভ বিলাহ কৰে তেতিয়াহ'লে সেই পৰিয়ালটো ধ্বংস হ'বৰ কাৰণে যে বেছি সময় নালাগে বা সেই পৰিয়ালবিলাকৰ ভৱিষ্যত যে পানীত হাঁহ নচৰা অৱস্থা হয় নাজল নাথল অৱস্থা হয় সেই কথাবিলাক আমি সকলোৱে দেখি আহিছোঁ গতিকে ঠিক একেধৰণৰ কথা চৰকাৰখনৰ ক্ষেত্ৰতো আমি দেখিলোঁ যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে বিৰাট সফল ডাইনামিক মুখ্যমন্ত্ৰী বুলি কয় তাৰ পাছতো যে কোনো ধৰণৰ উপাৰ্জনৰ পথ কোনো ধৰণৰ ক্ষুদ্ৰ উদ্যোগ বা কোনো ধৰণৰ কৃষি খণ্ডৰ উদ্যোগ বা কোনো ধৰণৰ উপাৰ্জনমুখী কাম কাজৰ কথা চিন্তা নকৰি কেৱল ইটোৰ পিছত সিটোৰ ধাৰ লৈ ৰাজ্যখন যে ভৱিষ্যত ভয়াৱহ দিনৰ কাৰণে ঠেলি দিব বিচাৰিছে এই কথাটো আমি ইতিমধ্যে অনুধাৱন কৰিছোঁ ব্যাপক ধৰণে যে অসমত মূল্য বৃদ্ধি হৈছে ঔষধৰ পৰা গৃহ নিৰ্মাণৰ সামগ্ৰীৰ পৰা খাদ্য সামগ্ৰীৰ পৰা প্ৰতিটো ক্ষেত্ৰতে যে ব্যাপক মূল্য বৃদ্ধি হৈছে এই কথাটোৰ মূল কাৰণটোৱে হৈছে যে সাংঘাতিক ধৰণে ধাৰ আজিৰ দিনটোত এটি শিশু যদি জন্ম হৈছে সেই শিশুটিৰ মূৰৰ ওপৰতো 40,000 টকা ধাৰ আজি এখন যদি সৰকাৰী হস্পিটেলত এটি শিশু বা এখন নাৰ্ছিং হোমত যদি অসমত এটি শিশু জন্ম হৈছে সেই শিশুটিয়েও মূৰত 40,000 ধাৰ লৈ জন্ম হ'ব লগা হৈছে অৰ্থাৎ
তেওঁৰ মাক দেউতাক বা কোনেও ধাৰ নোলোৱাকৈ চৰকাৰে তেওঁৰ নামত ধাৰ লৈ লৈছে। অৰ্থাৎ অসমৰ মূল ধাৰটোক যদি অসমৰ জনসংখ্যাৰে হৰণ কৰি দিয়া যায় তেতিয়াহ'লে এটি শিশুৰ মূৰৰ ওপৰতো 40,000 টকা ধাৰ। গতিকে আমি কোন দিশে গৈ আছোঁ, কোনফালে গৈ আছোঁ, আমাৰ ভৱিষ্যত কোন দিশে গৈ আছে, এই কথাটো অসমৰ প্ৰতিগৰাকী ব্যক্তিক আমি চিন্তা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু হয়তো অহা কেইবছৰমানৰ পাছত অসম চৰকাৰ নাথাকিব, হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকিব, কিন্তু আমাৰ মূৰৰ ওপৰত ধাৰৰ বোজা দি যাব। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ প্ৰতিগৰাকী বিবেকবান ৰাইজে, অসমবাসীয়ে এই সিদ্ধান্ত, ধাৰ লৈ চৰকাৰে চলোৱা সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আমি দাবী জনাই পুনৰ 1000 কোটি টকাৰ ধাৰ ল'ব হিমন্ত চৰকাৰে। 23 জুলাইত 1000 কোটি টকাৰ ধাৰ ল'ব হিমন্ত চৰকাৰে। ৰাজকোষৰ তলি উদং ডেম কেয়াৰ চৰকাৰ। যধে মধে ধন খৰচ কৰি বিপদত হিমন্ত চৰকাৰ। অতি ভয়ানক দিশত অসমৰ অৰ্থনীতি। টেটুগুৰিলৈকে ধাৰত পোত গৈছে হিমন্ত চৰকাৰ। ৰাজ্য চলাবলৈ টকা নাই হিমন্ত চৰকাৰৰ। চৰকাৰী কৰ্মচাৰী হিতাধিকাৰীক দিবলৈ টকা নাই হিমন্ত চৰকাৰৰ। হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ। এফালে আঁচনিৰ ঘোষণা, হিতাধিকাৰী সৃষ্টি, আনফালে ধাৰৰ উপৰি ধাৰ লৈছে হিমন্ত চৰকাৰে। প্ৰতিমাহে ধাৰ লৈ লৈ দেউলীয়া অৱস্থাৰ সৃষ্টি হৈছে হিমন্ত চৰকাৰৰ, যাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত চৰকাৰ। হিতাধিকাৰী আঁচনি যিমানে বৃদ্ধি পাইছে সিমানেই সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ। প্ৰতিমাহে 1500-2000 কোটিকৈ ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিমন্ত চৰকাৰে। এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, কৰৰ বোজা। যি আঁচনিত নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো ধৰণৰ অৰিহণা, সেই আঁচনিত চৰকাৰে খৰচ কৰিছে কোটি কোটি টকা। ইফালে ধাৰৰ বোজা লৈ লৈ মুখত ডাঙৰ ডাঙৰ কথা হিমন্ত চৰকাৰৰ। যাহক হিমন্ত চৰকাৰে পুনৰ ধাৰ ল'বলৈ ওলোৱা কাৰ্যক সহজে মানি লোৱা নাই ৰাজ্যৰ দল সংগঠনে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই থকা সৰকা কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক। শুনোৱা হওক কি কৈছে বিদ্যুৎ শইকীয়াই। হয়, আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ যে অসম চৰকাৰে পুনৰ 1000 কোটি টকা ধাৰ ল'বৰ কাৰণে আগবাঢ়িছে। আৰু আমি ইয়াৰ সিদ্ধান্তৰ যিটো কপিটো লাভ কৰিছোঁ। বিভিন্ন প্ৰকাৰে তেওঁলোকে ক'বলৈ বিচাৰিলেও কিন্তু মূল কথাটো হৈছে যে অসম চৰকাৰে ধাৰ ল'ব বিচাৰিছে পুনৰ 1000 কোটি টকা। আৰু তথ্য অনুসৰি আজিৰ দিনটোত অসম চৰকাৰৰ ধাৰ হৈছে 1,80,000 কোটি টকা। এবাৰ অসমৰ ৰাইজে কল্পনা কৰক যে আমাৰ অসমখন এতিয়া 1,80,000 কোটি টকা ধাৰত ডুব গৈ আছে। আৰু এই বিষয়টো অনুধাৱন কৰিবৰ কাৰণে কোনো বিশেষজ্ঞ হ'ব নালাগে, অৰ্থনীতিবিদ হ'ব নালাগে। আমি সাধাৰণভাৱে আমাৰ গ্ৰামাঞ্চলত বা আমি অঞ্চলবিলাকত দেখিছোঁ যিবিলাক পৰিয়ালে, যিবিলাক মানুহে আচলতে কোনো ধৰণৰ উপাৰ্জনমুখী কাম কাজ নকৰি, খেতি নকৰি, নিজাকৈ ব্যৱসায় নকৰি বা নিজাকৈ কোনো সৰু সুৰা উদ্যোগ স্থাপন কৰাই হওক বা কোনো ধৰণৰ উপাৰ্জনৰ এটা পথ সৃষ্টি নকৰি কেৱল বেংকৰ পৰা, বিভিন্ন মাইক্ৰ' ফাইনেন্স বা বিভিন্ন বেংকৰ পৰা, বিভিন্ন ব্যক্তিৰ পৰা ধাৰ লৈ যেতিয়া পৰিয়ালটোত গাড়ী কিনে, বিয়া পাতে বা বিভিন্ন ধৰণে লাভ বিলাস কৰে, তেতিয়াহ'লে সেই পৰিয়ালটো ধ্বংস হ'বৰ কাৰণে যে বেছি সময় নালাগে বা সেই পৰিয়ালবিলাকৰ ভৱিষ্যত যে পানীত হাঁহ নচৰা অৱস্থা হয়, নাজল নাথল অৱস্থা হয়, সেই কথাবিলাক আমি সকলোৱে দেখি আহিছোঁ। গতিকে ঠিক একেধৰণৰ কথা চৰকাৰখনৰ ক্ষেত্ৰতো আমি দেখিলোঁ যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে বিৰাট সফল ডাইনেমিক মুখ্যমন্ত্ৰী বুলি কয়। তাৰ পাছতো যে কোনো ধৰণৰ উপাৰ্জনৰ পথ, কোনো ধৰণৰ ক্ষুদ্ৰ উদ্যোগ বা কোনো ধৰণৰ কৃষিখণ্ডৰ উদ্যোগ বা কোনো ধৰণৰ উপাৰ্জনমুখী কাম কাজৰ কথা চিন্তা নকৰি কেৱল ইটোৰ পিছত সিটোৰ ধাৰ লৈ ৰাজ্যখন যে
ভৱিষ্যত ভয়াৱহ দিনৰ কাৰণে ঠেলি দিব বিচাৰিছে এই কথাটো আমি ইতিমধ্যে অনুধাৱন কৰিছোঁ ব্যাপক ধৰণে যে অসমত মূল্য বৃদ্ধি হৈছে ঔষধৰ পৰা গৃহ নিৰ্মাণৰ সামগ্ৰীৰ পৰা খাদ্য সামগ্ৰীৰ পৰা প্ৰতিটো ক্ষেত্ৰতে যে ব্যাপক মূল্য বৃদ্ধি হৈছে এই কথাটোৰ মূল কাৰণটোৱে হৈছে যে সাংঘাতিক ধৰণে ধাৰ আজিৰ দিনটোত এটি শিশু যদি জন্ম হৈছে সেই শিশুটিৰ মূৰৰ ওপৰতো 40,000 টকা ধাৰ আজি এখন যদি চৰকাৰী হস্পিটেলত এটি শিশু বা এখন নাৰ্ছিং হোমত যদি অসমত এটি শিশু জন্ম হৈছে সেই শিশুটিয়েও মূৰত 40,000 ধাৰ লৈ জন্ম হ'ব লগা হৈছে অৰ্থাৎ তেওঁৰ মাক দেউতাক বা কোনেও ধাৰ নোলোৱাকৈ চৰকাৰে তেওঁৰ নামত ধাৰ লৈ লৈছে অৰ্থাৎ অসমৰ মূল ধাৰটোক যদি অসমৰ জনসংখ্যাৰে হৰণ কৰি দিয়া যায় তেতিয়াহ'লে এটি শিশুৰ মূৰৰ ওপৰতো 40,000 টকা ধাৰ গতিকে আমি কোন দিশে গৈ আছোঁ কোনফালে গৈ আছোঁ আমাৰ ভৱিষ্যত কোন দিশে গৈ আছে এই কথাটো অসমৰ প্ৰতিগৰাকী ব্যক্তিক আমি চিন্তা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু হয়তো অহা কেইবছৰমানৰ পাছত অসম চৰকাৰ নাথাকিব হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকিব কিন্তু আমাৰ মূৰৰ ওপৰত ধাৰৰ বোজা দি যাব সেইকাৰণে আমি অনুৰোধ জনাইছোঁ প্ৰতিগৰাকী বিবেকবান ৰাইজে অসমবাসীয়ে এই সিদ্ধান্ত ধাৰ লৈ চৰকাৰে চলোৱা সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আমি দাবী জনাই পুনৰ 1000 কোটি টকাৰ ধাৰ ল'ব হিমন্ত চৰকাৰে 23 জুলাইত 1000 কোটি টকাৰ ধাৰ ল'ব হিমন্ত চৰকাৰে ৰাজকোষৰ তলি উদং ডেম কেয়াৰ চৰকাৰ যধে মধে ধন খৰচ কৰি বিপদত হিমন্ত চৰকাৰ অতি ভয়ানক দিশত অসমৰ অৰ্থনীতি পেটুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত চৰকাৰ ৰাজ্য চলাবলৈ টকা নাই হিমন্ত চৰকাৰৰ চৰকাৰী কৰ্মচাৰী হিতাধিকাৰীক দিবলৈ টকা নাই হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ এফালে আঁচনিৰ ঘোষণা হিতাধিকাৰী সৃষ্টি আনফালে ধাৰৰ উপৰি ধাৰ লৈছে হিমন্ত চৰকাৰে প্ৰতিমাহে ধাৰ লৈ লৈ দেউলীয়া অৱস্থাৰ সৃষ্টি হৈছে হিমন্ত চৰকাৰৰ যাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত চৰকাৰ হিতাধিকাৰী আঁচনি